Okay, আজি আমি part 2 to লৈ আহিছো যেনেকে top 10 MCQ for ADRE exam আৰু part 2 to আমি start কৰিছো কালি already আমি কেটা মানে আলোচনা কৰা হল কেটামান তো আমি খলাই এটো যেনেকে 10টা প্ৰশ্ন নিখা 10 বজাত সকলোৱে প্ৰেক্টিস কৰিব আৰু আমি start কৰিম আজি current affairs দুটা দি current affairs কৰিম এটো first question আছে the Dhanu Jatra or Dhanu Yatra is an annual drama that is celebrated in which of the following state কোন Dhanu Yatra annual drama এটো তোমাৰ celebrate কৰা হয় অপশন আছে মধ্য প্ৰদেশ তাৰ পিছত আছে মহাৰাষ্ট্ৰ উৰিষ্যা আৰু ৰাজস্থান তো আমাৰ आंसर কি হ'ব ইয়াৰ এটো आंसर হ'ব সি এটো স্ট্যাটিক জিকেটো পার্ট হয় এটাকা কোশ্চেনস আহি থাকা আমি দেখাব নেক্সট যদি আমি চাও where has the central railway installed a floating solar power plant for 10 megawatt peak capacity marking a first for the Indian railway তো most important questions হয় এটো আৰু কিহৰ কাৰণে ইম্পৰ্টেন্ট হৈছে প্ৰথমবাৰৰ বাবে ফ্লোটিং সোলাৰ পাৱাৰ প্ল্যান্ট ব্যৱহাৰ কৰিছে ইন্ডিয়ান ৰেলৱে আৰু কৈছে যে ফ্লোটিং পাৱাৰ প্ল্যান্টটো ক'ত ব্যৱহাৰ কৰা হৈছে কোনটো লেকত এটা কৈছে যে অপশন আছে ইগাতপুৰী লেক নাসিক চিলকা লেক উৰিষ্যা ডাল লেক শ্ৰীনগৰ পিচোলা লেক উদয়পুৰ তো ইয়াৰ आंसर কি হ'ব আপোনালোকে পজ কৰি চাব आंसरটো পজ কৰি পেলাই ট্ৰাই কৰিব তাৰপিছত মোৰ লগত মেটচ কৰিব হল ইয়াৰ आंसर হ'ব এ ইগাতপুৰী লেক নাসিকত তো এটোৰ পৰা আমি ৰিনিউৱেবল এনাৰ্জি কথাও আহি যায় তো এটো আজিকালি মোস্ট ইম্পৰ্টেন্ট টপিক হয় তো ৰিনিউৱেবল এনাৰ্জি যদি ক্ষেত্ৰত চাও আমি আমাৰ ইন্ডিয়াৰ যেটো টাৰ্গেট আছে নেট জিৰো টাৰ্গেট যদি চাও মানে কাৰ্বন ইমিশন আমাৰ নেট জিৰো কৰিবলৈ তো টাৰ্গেট কেতিয়ালৈকে আছে 2030 লৈকে আমাৰ টাৰ্গেট আছে তো এনেকা কোৱেশ্চনসু আহি থাকিব পাৰে তো নেক্সট চাও ইষ্ট ইণ্ডিয়া কোম্পানী পাস দা হিন্দু উইডো ৰিমেৰেজ এক্ট হিন্দু উইডো ৰিমেৰেজ এক্ট কেতিয়া পাস কৰা হৈছিল মই অপশন আছে 1856 1773 1833 আৰু 1935 তো এটা যেহেতু ইষ্ট ইণ্ডিয়া কোম্পানী কৈছে তো 1935 তো হবই নোৱাৰে তো কিহৰ কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেতিয়া পা 1773 পৰা 1857 লৈকে হিহঁতে শাসন কৰিছিল তো তাৰ ভিতৰ কিনি হ'ব তো অপশন চাই এতিয়া কি হ'ব এ 56 73 1833 তো অপশন কি হ'ব 1856 তো ইয়াৰ এডিশনাল ইনফৰমেশন হ'ব যদি উইডো ৰিমেৰেজ এক্ট এখন কোনে আনিছিলে তো ডালহাউজিয়ে লৈ আহিছিলে ডালহাউজিয়ে এক ড্ৰাফট কৰিছিলে কিন্তু বিলখন পাস কোনে কৰিছিল কাৰ টাইমত কৰিছিলে লৰ্ড কেনিং কিহৰ কাৰণে লৰ্ড কেনিং আমি এটো কাৰণেও ফেমাস আছে লৰ্ড কেনিং দা ফাৰ্স্ট ভাইসৰয় হল তো লৰ্ড কেনিং ফাৰ্স্ট ভাইসৰয় আছিল লৰ্ড কেনিংয়ে পাস কৰিছিল আৰু উইথ দা হেল্প অফ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ হল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ হেল্প লৈ পেলাই এটো কৰিছিল নেক্সট থাৰ্ড কোৱেশ্চন This was the important event in the Viceroy era of Lord Dufferin. তো Lord তলৰ উল্লেখ কৰা কোনকিটা important event আছিলে Dufferin সময় তো establishment of Ramkrishna Mission, establishment of Muslim League in Dhaka, establishment National Congress আৰু more than above. The answer কি হ'ব আমি যদি চাও তে ইন্ডিয়ান এটো সময়ত কোন আছিলে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ এটা এস্টাবলিশ কৰিছিল তেতিয়া লৰ্ড ডাফৰিন আছিলে আৰু এটো आंसर কি হ'ব Indian National Congress বা আৰু কেটামান কোৱেশ্চনস আহে যে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ কেতিয়া এস্টাবলিশ কৰিছিল আমি সবে জানো 1885 কোৱেশ্চন সেটো বনে দে ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ কাৰ হেল্প লৈ বনোৱা হৈছিল আমি সবে জানো এও হিউমাৰ হেল্প লৈ আৰু যেটো ন্যাশনাল কংগ্ৰেছৰ সেশন হয় তো ফাৰ্স্ট যেতিয়া সেশন হৈছিল সেশনটো কোড হৈছিল হেতু হৈছিল বম্বেত হৈছিল আজকালি মুম্বাই বুলি কয় আৰু ফাৰ্স্ট সেশন যেতিয়া হৈছে তাত প্ৰিজাইডিং অফিচাৰ বা প্ৰেসিডেন্ট কোন আছিল এটো হয় ডব্লিউসি বেনাৰ্জী তো ডব্লিউসি বেনাৰ্জী আমি কি বুলি কওঁ আমি উমেশ চন্দ্ৰ বেনাৰ্জী বুলিও জানা যায় নেক্সট কোৱেশ্চন হু এডপ্টেড দা পলিসি অফ ডক্ট্ৰিন অফ ল্যাপস এতিয়া কথা হল ডক্ট্ৰিন অফ ল্যাপস মানে কি ডক্ট্ৰিন অফ ল্যাপস মানে হৈছে যে এডপ্টেড যদি কোনোবা যদি ৰজা মহাৰাজ যদি এডপ্টেড লৰা ছোৱালী যদি এডপ্ট কৰে তেতিয়ালে সিহঁতক not accepted as a legal heir হিহঁতক মানে যিজনক আমি এডপ্ট কৰে ৰজাই যদি নিজৰ লৰা ছোৱালী নাথাকে যদি কাৰবা এডপ্ট কৰে তাক লিগ্যাল হেয়াৰ বুলি মানি লোৱা নাছিলে আৰু এটো কাৰ সময়ত আহিছিলে ডালহাউজি সময়ত আহিছিলে হেতু কাৰণে তোমাৰ ঝান্সী সাতাৰা এইবিলাক জায়গাত প্ৰটেষ্ট কৰিছিলে আৰু তেওঁলোকে লাষ্টত সিপাহী বিদ্ৰোহ লগ লাগি ফাৰ্স্ট ওয়াৰ অফ ইন্ডিপেন্ডেন্স হৈছিল 1958 57 যেটো হৈছিল যাক আমি কি বুলি কওঁ সিপাহী বিদ্ৰোহ বুলি কওঁ ইংলিশত সেপাই মিউটি তো নেক্সট কোৱেশ্চন চাম Which provision of Constitution of India abolishes untouchability and the forbids in its practice in any form? Untouchability, etu question most important হয় বহুত বার এক্সামত আহিছে এই কোৱেশ্চনস টু তো ইয়াৰ आंसर সিধা আমি যাব পাৰো আৰ্টিকেল 17 untouchability লগত মন ৰাখিব
কৈছে the fundamental rights in Indian constitution have been taken from fundamental right আমি কোৰপৰা কোনখন কান্ট্ৰিৰ পৰা লোৱা হৈছে Russian constitution US constitution British constitution government of India 1935 যদি আমি চাও তেতিয়ালে আমি সবে জানো যে আমি কোৰপৰা আনিছো US constitution of fundamental rights আনিছো কিয় আৰু যদি এটো ইয়াৰ লগত যে fundamental right যেটো আছে আমাৰ ইন্ডিয়ান কনস্টিটিউশন কোনটো পাৰ্টৰ লগত বিলং কৰে পাৰ্ট 3 লগত কৰে fundamental right ক আমি Magna Carta বুলি কও Magna Carta of Indian Constitution বুলি কও কিহৰ কাৰণে Magna Carta বুলি এটো কাৰণে কও the King John of 14th century তেখেতে তেওঁৰ যিখিনি প্ৰজা আছিল কিছুমান ৰাইটস দিছিলে আৰু সেই যিখন চাৰ্টাৰ আছিল তাকে আমি Magna Carta বুলি কও হেতু কাৰণে তাৰ পৰা এই Magna Carta পাই লৈছিলে USA লৈছিলে আৰু USA ৰ পৰা ইন্ডিয়া ললে ফান্ডামেন্টাল ৰাইটস টু হল এটো কোৱেশ্চন এটো ইম্পৰ্টেন্ট হয় তাৰছত আমি আৰু এটা কথা ক'ব পাৰো যে ফান্ডামেন্টাল ৰাইটস কি হয় justiciable in nature or logote fundamental right hodai negative rights not a positive rights well, next question so the match the following jeto ami gom paiso olo eneka question to sabole ibo kan dihetu mukhyamantri dangore koise je alo APSC model ot jabo pare jeto competition tough hoise questions eneko aibo pare to ami sobe jano article 32 ami ki boli ko constitution remedies boli ko तो constitution remedies article 32 को out of BR Ambedkar কৈছে এটো ইমান ইম্পৰ্টেন্ট আৰ্টিকেল এটো কাৰণে তাক হাৰ্ট এন্ড সোল অফ দা ইন্ডিয়ান কনস্টিটিউশন বুলিও ইয়াত জনা যায় এতিয়া আমি ইয়াত কনস্টিটিউশন ৰেমেডিজ কেটামা ৰিটস আছিল টোটাল 5টা ৰিটস এটা আছে হেভিয়াস কৰ্পাছ মেন্ডেমাস সাৰ্চিয়ৰি কোৱাৰেন্টো সাৰ্চিয়ৰি আৰু প্ৰহিবিশন হেভিয়াস কৰ্পাছ মানে কি যদি কোন পুলিচে কাৰবাক ইলিগেলি ডিটেইন কৰে তেতিয়াহলে কি ৰিটস ইস্যু কৰিব পাৰে হেভিয়াস কৰ্পাছ মানে কি হয় have the body present तो আমি চাও ইয়াত হেভিয়াস কৰ্পাছ মানে কোনটো লগত মিলিব have the body present মানে present the body মানে এটা আছে বি লগত 2 অপচনস হয় বি লগত কোবা 2 আছে নেকি সৰি বি লগত 1 তো বি লগত 1 কি আছে ইয়াত আছে আৰু কতো নাই তেতিয়ালে आंसर এটো বেলেগ চাবই নালাগে সমনষ্ট কৰিব নালাগে হল next one what should be the minimum age for being a member of Lok Sabha এবাৰ যেহেতু জেনাৰেল ইলেকশন হৈ গৈছে তো ইয়াৰ কাৰণে এইবিলাক কোৱেশ্চনস আহিব পাৰে পাৰ্লিয়ামেন্টৰ পৰা কোৱেশ্চন আমি পাৰ্লিয়ামেন্টক দুটা পাৰ্টত ডিভাইড কৰো এটা আছে লোক সভা এটা আছে ৰাজ্য সভা লোক সভাত আমি কি বুলি কও আমি এক লোৱাৰ হাউস বুলি ক'ব পাৰো ৰাজ্য সভাক আমি আপাৰ হাউস বুলি ক'ব পাৰো কিহৰ কাৰণে ভিত্তি কৰি ইয়াৰ যদি লোক সভাত যদি যাবলৈ হয় এই পাৰ্লিয়ামেন্টত জুন পইণ্ট সবকে আমি কি বুলি কও মেম্বাৰ অফ পাৰ্লিয়ামেন্ট তো এই লোক সভাত যাবলৈ হলে মিনিমাম ইয়াৰ্স কিমান লাগিব 25 আৰু ৰাজ্য সভাত যাবলৈ হলে কিমান লাগিব মিনিমাম ইয়াৰ্স 30 আৰু প্ৰেসিডেন্ট আৰু গভৰ্ণৰ বনিবলৈ হলে কিমান লাগিব 35 to answer কিমান হ'ব 25 next question which of the following is not included in classical language of India most important question is ভাল question তো ইয়াৰ কৈছে Assamese Parsi Telugu Tamil কৈছে কোনটো not included খুদিছে কোনটো classical language নহয় তো আমি যদি চাও তেতিয়ালে কোনটো হ'ব classical language Assamese ন তো কেনেকৈ মনত ৰাখিম তো ফাৰ্স্ট আমি জানিব লাগিব যে আমাৰ কেটা ল্যাঙ্গুয়েজ অফিশিয়াল ল্যাঙ্গুয়েজ কেটা আছে আমাৰ 22 টা ল্যাঙ্গুয়েজ আছে এটো কোড আছে শিডিউল 8 ত মেনশন কৰা আছে ইন্ডিয়ান কনস্টিটিউশন কি আছে যদি মই চাই এখন যদি মই ইন্ডিয়ান কনস্টিটিউশন বনাও তেতিয়ালে ইন্ডিয়ান কনস্টিটিউশন খন আমি এনেকা ম্যাপখন জানিলেও হ'ব এক নম্বৰ ইয়াত মই যদি চাও কি আছে কাশ্মীৰী সিন্ধি যোনটো জায়গা জি আছে তাৰ পিছত ইয়াত আছে আমাৰ কি পাঞ্জাবী তাৰ পিছত এখনত আমি হিন্দী কও তাপা বেংগলী তাপা কি কয় এখনত আসামিজ হল তাপা এখনত উড়িয়া তাৰ পিছত তেলেগু Tamil, Malayalam. হল তবে এপনে যদি মই চাও গুজরাটি মাৰাঠী কন্নড় 13টা হল আর 13টাৰ ভিতৰত যদি মই চাও তাৰ পিছত আকৌ নতুন সংস্কৃত আহিলে উর্দু আহিব তাৰ পিছত যদি মই চাও তেতিয়ালে কি চাব পাৰে আৰু বাকি কিটা কি ল্যাঙ্গুয়েজ হ'ব পাৰে বড়ো ডোগৰি নেপালী আৰু বড়ো ডোগৰি মেথলি সান্থালী তাৰ পিছত আৰু এটা ল্যাঙ্গুয়েজ আৰু কেটামান আছে কোনটো আছিল তোমাৰ মণিপুৰী নেপালী আৰু কোঙ্কণী একেটা ল্যাঙ্গুয়েজ তো এই বড়ো ডোগৰি মেথলি সান্থালী কেতিয়া আমাৰ কনস্টিটিউশন এড কৰা হৈছিল পিছত কাৰণ একদম আৰ্লিয়াৰ যেটা কনস্টিটিউশনৰ অকল মাত্ৰ 14টা ল্যাঙ্গুয়েজৰ কথা আছিল পিছত একেটা এড কৰা হল এটো যেটো এড কৰিছিল এটো কেতিয়া এড কৰা হৈছিল তোমাৰ এটো এড কৰা হৈছিল 92nd কনস্টিটিউশন এমেন্ডমেন্ট 2004 ত কৰা হৈছিল আৰু মণিপুৰী নেপালী কোঙ্কণী কেতিয়া এড কৰা হৈছিল 71st Constitution Amendment 71st Constitution Amendment 1992 ডেট কৰা হৈছে হল তো এতিয়া কোৱেশ্চনস কৰিছে যে এই ক্লাসিক্যাল ল্যাঙ্গুয়েজ কোন কিটা এই কিটা ভিতৰতে কেটামান ক্লাসিক্যাল ল্যাঙ্গুয়েজ আছে যেনেকৈ মই কলো আমি যদি চাও উড়িয়া ক্লাসিক্যাল ল্যাঙ্গুয়েজ হয় তেলেগু ক্লাসিক্যাল ল্যাঙ্গুয়েজ হয়
তামিল ক্লাছিকেল ল্যাঙ্গুৱেজৰ আন্ডাৰত আহে মালায়ালাম পৰে কন্নড় পৰে হল আৰু আমি যদি চাওঁ সংস্কৃত পৰে তেতিয়া হলে এই ছটা আছিল প্ৰথমতে আৰু নতুনকে তিনটা এড কৰা হল 2020 এটা আছে পাৰ্সি এটা আছে পালি আৰু কি আছিল প্ৰাকৃত তো এইকিটা ক্লাছিকেল ল্যাঙ্গুৱেজ হল আগতে ছটা প্লাস তিনটা এতিয়া বৰ্তমান ক্লাছিকেল ল্যাঙ্গুৱেজ কেটা আছে নটা তো ইয়াতো অসমীয়া নাই তো অপচন কোনটো নহয় আসামিজ তো এনেকা কোৱেশ্চনছ লৈ আমি আহি থাকিম আপোনালোকে আমাৰ যেটো আছে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু ডেইলি হিচাপত সবে প্ৰেক্টিস কৰি থাকিব থ্যাংক ইউ